আজি আমি বৰপেটা এজমা নিৰাময় কেন্দ্ৰৰ তৰফৰ পৰা আমি এটা নতুন ভিডিঅ' দিবৰ কাৰণে আৰু এটা সুবিধা পালোঁ। এইটো হ'ল আমাৰ বৰপেটাৰ এইটো পৰিয়াল, এই মন্দিয়া ল'ৰাটোৰ নাম চাকিবুল। এখেতে বহু বছৰ ধৰি সৰু কালৰ পৰাই এই এজমা ৰোগত বহুত দীঘলীয়া সময় আক্ৰান্ত হৈ আছিলে। এই সময়ছোৱাত এই পৰিয়ালটোৱে যথেষ্ট কষ্টৰ সন্মুখীন হৈছিল। বহুত জাগাত এখেতে আজি আমাক গামোচাৰে সম্বোধন জনাব আহিছে, আৰু কিবা মিঠাই লৈ আহিছে, আৰু কিবা উপহাৰ লৈ আহিছে। এইবিলাক বস্তুৰে তেওঁ প্ৰমাণ কৰিব আহিছে যে দিয়ক কি আনিছে, আমাক দেখাওক কি বস্তুৰে। চাওক, এনেকুৱা বস্তু লৈ আহিছে। একমাত্ৰ এয়া এটা অজন্তা ঘড়ী লৈ আহিছে। ইমান ডাঙৰ ঘড়ী এটা আমাক উপহাৰ দিবৰ কাৰণে আহিছে। তেওঁ ইমান সুখী হৈছে, যি ল'ৰা আমি কি ক'ম, এই ৰোগ আজি প্ৰায় মানুহৰ ঘৰত বা গাত আছে, যে এই ৰোগ এজমা, এলাৰ্জি ভালেই নাপায়। তেনেকুৱা এটা ৰোগ লৈ বহু দীঘলীয়া সময় ভুক্তভোগী হৈ কাৰো ভাল নালাগে। কিন্তু তেওঁলোকে এটা উপায় পাইছে আমাৰ ইয়াতে বৰপেটা এজমা নিৰাময় কেন্দ্ৰ আজাদ নগৰত। তাত আহি তেওঁলোকে শুনিলে যে ইয়াতে ভাল হয়। তাৰ চিকিৎসা আমি আজি ইয়াতে চিকিৎসা দিব 10 বছৰ অতিক্ৰম হ'ল। এই 10 বছৰে আমি এজমা কিয়ৰ চেণ্টাৰ হিচাপে এজমা নিৰাময় কেন্দ্ৰ নামেৰে আমি চলাই অহা আজি আমাৰ তথ্যৰে ভৰি পৰিছে। সঘনাই আমি এনেকুৱা তথ্য আমি হাতত ল'ব পৰা হৈছোঁ, আৰু আমি গৌৰৱে ক'ব পৰা হৈছোঁ যে এজমা ৰোগ ক'তো ভাল নাপায় যদিও আমাৰ ইয়াত ভাল হয়। আমাৰ যিমান তথ্য আহি পৰিছে, ইয়াৰ ভিত্তিত আমি এনেকৈ কথা ক'ব পাৰোঁ। 36 দিন লাগে মাত্ৰ। আমাক ইয়াতে 37 দিন লাগে এই ৰোগটো ভাল কৰাৰ কাৰণে, হয়নে দাদা? আচ্ছা, তেখেতে ক'ব এই ৰোগটো ভাল পাই যি সন্তুষ্ট হৈ আমাক ইমানখিনি মান দিলে, এইখিনি দিবৰ কাৰণে তেওঁ আমাৰ ওচৰত আহিলে। বৰপেটা মন্দিয়া ইয়াৰ পৰা 20 কিলোমিটাৰ দূৰৰ পৰা আহিলে। তেখেতে কিয় আহিলে, আজি এই বস্তুখিনি দিবৰ কাৰণে তেওঁৰ কিমান ভাল লাগিছে, তেওঁ ক'ব। আপুনি কওক। হয়, আপুনি কওক। মোৰ চলিটো বহুত অসুখ আছিল, ওজা দেখালো, ডক্টৰ দেখালো, ভাল নাপালে। ঔষধ খুৱাই তাৰপিছত ইয়াতে খবৰটো পালৰ পাছত খবৰটো লৈ আহিলো, আৰু পাছত আল্লাই ভালে কৰিছে। তেতিয়া আৰু মেডিচিন খাব লগা নাই, ভাল পাই গৈছে। ইমান ভাল কথা কৈছে। তেওঁ এতিয়া কোনো মেডিচিন নাখায় বুলি কৈছে, আৰু কৈছে এতিয়া ঠাণ্ডা পানী খায়, গা ধুৱে, এতিয়া খেলে, এতিয়া ৰাতি শুলে, কোনো অসুবিধা নাপায়। ৰাতি এই ৰোগৰ আক্ৰান্ত বেছি হয়। তাত তেওঁ ক'ব খুজিছে এতিয়া কোনো অসুবিধা নাপায়। তেতিয়া ইমান ডাঙৰ কথা এটা আজি তেওঁলোকে খুচি হ'বই, স্বাভাৱিক কথা, যে ইমান এটা আৰামৰ দিন আহিছে তেওঁলোকৰ কাৰণে, যে এই লৈয়ে তেওঁলোকৰ ৰাতিপুৱা ৰাতি দিন ৰাত মাহে বছৰে এটাই অশান্তিত থাকে যে ল'ৰাটো শুব নোৱাৰে, বেমাৰ থাকে, উশাহত কষ্ট পায়। যিটো আচল সমস্যা হ'ল ৰেছপিৰেশ্যন। তেওঁৰ সেইটোৱেই ডাঙৰ সমস্যা, যে উশাহ বন্ধ হৈ যাব খোজে। অলপ দৌৰিলে, অলপ কান্দিলে তেওঁ অস্থিৰ হৈ পৰে। যে হওক, আজি ওপৰৱালা আল্লাহৰ ৰহমতত, ঈশ্বৰৰ কৃপাত আজি এইখন ঠাই তেওঁলোকে আহি যি আশা ইচ্ছাৰে আহিছিল, আৰু মোৰ মুখেৰে কৈছিলোঁ 37 দিন লাগিব এই ৰোগ ভাল হোৱাৰ কাৰণে। আজি 37 দিনৰ ভিতৰতে তেওঁৰ ৰোগ সম্পূৰ্ণ সুস্থ হৈছে। মই কোৱা কথাখিনি সঁচা বুলি কৈছে। আজি আমাৰ উপহাৰেৰে ভৰি পৰিছে। আমি উপহাৰটো দেখাব দিছোঁ। মানুহৰ উপহাৰ এইবিলাক। আমি ইমান উপহাৰ পাবৰ কাৰণে সক্ষম হৈছোঁ, এইবিলাক সঁচা কথা। প্ৰতি পেচেণ্টৰ পৰাই আমি এটা প্ৰমাণ চিন হিচাপে আমি সদায় পাব সক্ষম হৈছোঁ। তাকে ক'ব খুজিছে তেখেতে, যে এই ৰোগটো ভাল হোৱাৰ কাৰণে আজি আমাক এটা প্ৰমাণ আৰু চিন দি কিনে আমাৰ পৰা বিদায় ল'ব খুজিছে, যে তেওঁৰ আৰু ৰোগৰ কোনো অশান্তি নাই বুলি কৈছে। এই ল'ৰা, তুমি এখন কষ্ট পাও না? কষ্ট পাইছে, ভাল হৈ গৈছ? ভাল হৈ গৈছে। এইটো তাৰ মা কি ক'ব? এই ল'ৰা শান্তি পাইছে, আৰাম পাইছে? আপুনি এখন শান্তি পাইছে? আপোনাৰ এতিয়া কোনো মনৰ ভিতৰত হেৰি নাই? আচ্ছা,
ঠিক আছে যি কষ্ট দিছিল যি দুখ আছিল এই পৰিয়ালত এতিয়া একদম গুচি গৈছে শান্তি লাগিছে ন ঠিক আছে আৰু এনেকে আমাৰ আপোনাৰ ল'ৰা নিচিনা কোনোবাই যদি ইয়াত চিকিৎসা ল'ব আহে ভাল পাব না আপোনালোকৰ পৰা কওক গ্যাৰান্টি ভাল পাব বুলি কৈছে আপোনালোকে কিমান পাৰ্চেণ্ট ভাল পাইছে আপোনালোকে 100% ভাল পাইছে এই কথা মই কোৱা নাই পাব্লিকে কৈছে পেচেণ্টে কৈছে কিমান দাৰ্ছ একো কাম হয় না ইয়াতে ভাল পালো বহুত ডাক্তৰক দেখাইছে বহুত মেডিচিন খুৱাইছে ওজাও দেখাইছে যে খবৰ পাইছে তাতে গেছো এইখিনি একদম সঁচা কথা ৰিয়েল পিকচাৰ আজি আমি দাঙি ধৰিছো এই সত্য প্ৰমাণ কৰি আছো বহুত দীঘলীয়া সময়ৰ পৰা যাৰ এনেকুৱা কষ্ট হৈ আছে আমি কৈছো কোনো চিন্তা কৰিব নালাগে আমাৰ ওচৰত লৈ আহক আমি 37 দিন সময় দিও 37 দিনৰ ভিতৰত কমপ্লিট কিয়ৰ হয় বুলি কওঁ ইয়াৰ কাৰণে আমি কিবা ঔষধ বিক্ৰী কৰিছো নেকি আমাৰ পৰা বা দোকানৰ পৰা কিনিব দিছো নেকি 1 টকাৰ ঔষধ নিদিয়া কৰি ৰোগ ভাল হয় ঔষধ নালাগে এই ৰোগ ভাল হোৱাৰ কাৰণে ঔষধ নোহোৱাকে ভাল হৈছে বুলি স্বীকাৰ কৰিছে আমি সদায় কৈ আহিছো বিনা ঔষধে আমি ৰোগ ভাল কৰিব পাৰো থেৰাপি চিকিৎসাৰ মাধ্যমেৰে পাৰো ইয়াত কোনো মেডিচিন দিয়া নাই আৰু মেডিচিন নালাগে বুলি কৈছো মেডিচিন বন্ধ কৰিব পাৰো মেডিচিন বন্ধ হয় আমাৰ চিকিৎসাত আৰু বেলেগ চিকিৎসা বিভাগত যিমানে চিকিৎসা কৰি আছে যাৰ ওচৰত যোনে চিকিৎসা ল'ব গৈছে তেওঁলোকে এসোপা মেডিচিন দিয়ে এক্সৰে কৰায় ব্লাড টেষ্ট কৰায় আমাৰ ইয়াতে এক্সৰে কৰা নাই ব্লাড টেষ্ট কৰা নাই কফ টেষ্ট কৰা নাই আৰু আমি কোনো মেডিচিন 1 টকাৰ দিয়া নাই আমি মেডিচিন বন্ধ কৰিবৰ কাৰণে এই চিকিৎসা আগবঢ়াইছো আৰু যি মেডিচিন বন্ধ হৈছে বুলি কৈছে আৰু নৰ্মেল লাইফ হৈ আছে তেওঁ সুন্দৰ খাব পাৰে শুব পাৰে এইখিনিয়ে লাগে তেওঁলোকক বা সকলোকে এইটোৱে আশা কৰিছে সব মাংস খাব পাৰে ৰেড মিট খাব পাৰে খাবই নোৱাৰিছিলে কিবা এগিলাছ ঠাণ্ডা পানী খাব পৰা নাছিলে বহুত ভাল কথা ওপৰলাই তেখেতক ভালে ৰাখক মই তোমাক লওঁ এবাৰ আজি তুমি যাবা মোৰ এটা বহুত দিন আমাৰ 37 দিন এই ট্ৰিটমেণ্ট ল'ব আহিছিল আহিব লাগে থাকিব নালাগে আমাৰ ইয়াতে 1 ঘণ্টাৰ কাৰণে আহিব লাগে সপ্তাহত 2 দিন বা 3 দিন এই আমাৰ চিকিৎসাৰ নিয়ম আছিলে 1 ঘণ্টাৰ কাৰণে 40 মিনিটৰ কাৰণে হয়তো এটা চিকিৎসা হয় তাৰ পৰাই তেওঁ যাব পাৰে য'ৰ পৰা আহিলেও চিকিৎসা লৈ ঘূৰি যাব পাৰে কিছুমানে ভাবে ইয়াতে ৰাতি থাকিব লাগিব নেকি বহুত খৰচ হ'ব একদম সাধাৰণ খৰচ হৈছে একদম সাধাৰণ খৰচত আমি চিকিৎসা কৰি এই ৰোগ সুস্থ কৰিব পাৰিছো ঈশ্বৰৰ কৃপাত এই ভাল হৈছে আৰু ভালে থাকক তেওঁৰ কাৰণে আমি এটা আশীৰ্বাদ কৰিম সকলোৱে জোৰদাৰ এটা হাত চাপৰি বজাম হা তেওঁৰ কাৰণে এটা আশীৰ্বাদ দিম সকলোৱে আমি এটা হাত চাপৰি বজাম এই বাচ্চা যেন সুস্থ থাকে তেওঁৰ যেন ৰোগ আৰু জীৱনত ঘূৰি নাহে এনেকৈ আমি এটা আশা ইচ্ছা কৰিলোঁ আশীৰ্বাদ কৰিলোঁ যে এনেকৈ আমি দেখিছোঁ আজি 10 ইয়াৰ্ছ ৰানিং কোনো পেচেণ্ট আৰু আমাৰ তাতে বেক হৈ অহা নাই এই কথা কিছুমানৰ ভাৱধাৰাত কয় আৰু ঘূৰি আহিব আৰু হ'ব কিন্তু আজি 10 বছৰ এখন দৰ্জাই আমি এইটো চেণ্টাৰতে খোলা ৰাখিছোঁ এই 10 বছৰৰ ভিতৰত কোনো পেচেণ্ট ঘূৰি অহা নাই আৰু আহিব লগা কোনো কাৰণ নাই আজিৰ পৰা তেওঁ আশীৰ্বাদ হিচাপে আমাৰ পৰা ওলাই গ'ল হা আৰু কোনো দিনা আহিব নালাগে যদি কিবা কাৰণত আহিব লাগে তে আমি কৈছোঁ ফ্ৰী অফ কষ্ট কিবা যদি লৈছিলোঁ সাধাৰণ এটা খৰচ আৰু মই জীয়াই থকা দিনত নলওঁ বুলি কোৱা আছে মই নলওঁ গতিকে চিন্তা কৰিব নালাগে এনেকৈ সুন্দৰকৈ থাকক সুন্দৰ পঢ়া লেখা কৰি থাকক ডাঙৰ মানুহ হওক এই ৰোগ আৰু তাৰ জীৱনত নাহে